নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আছাম জিঅ'গ্ৰাফিৰ ওপৰত কুৱেশ্যন আনি আছিলোঁ। আগত আমি এটা পাৰ্ট আলোচনা কৰিলোঁ, আজি ছেকেণ্ড পাৰ্ট, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আগৰ পাৰ্টটো কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিবা। আৰু আগৰ পাৰ্টৰ যি পিডিএফটো আমি টেলিগ্ৰামত দি দিলোঁ, সকলো টেলিগ্ৰামত জইন হৈ ল'বা। ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দিয়া আছে। আজিৰ ভিডিঅ'টোত আমি ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ এডিআৰই 3.0ৰ বাবে। গেট 3 আৰু গেট 4 দুইটাতে কাম হোৱাকৈ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, অসমৰ সৈতে আটাইতকৈ দীঘল আন্তঃৰাজ্যিক সীমা থকা ৰাজ্য কোনখন? অসমৰ সৈতে আটাইতকৈ দীঘল আন্তঃৰাজ্যিক সীমা থকা ৰাজ্য কোনখন সুধিছে। ইয়াত দিছে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মেঘালয়। অসমৰ সৈতে আটাইতকৈ দীঘল আন্তঃৰাজ্যিক সীমা থকা ৰাজ্যখন হৈছে মেঘালয়। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। এইটো একেটা কুৱেশ্যনকে আছে। ইয়াৰ পিছত আমি 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ সৈতে ভাৰতৰ মুঠ কেইখন প্ৰতিৱেশী ৰাজ্যৰ সীমা স্পৰ্শ কৰি আছে? অসমৰ সৈতে প্ৰতিৱেশী ৰাজ্যৰ সীমা কেইখন স্পৰ্শ কৰি আছে সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 7খন। 7খন প্ৰতিৱেশী ৰাজ্যৰ সীমা স্পৰ্শ কৰি আছে। সেই 7খন হৈছে অৰুণাচল প্ৰদেশ, এইখন হৈছে 1 নম্বৰ। 2 নম্বৰখন হৈছে নাগালেণ্ড, 3 নম্বৰখন হৈছে মণিপুৰ, 4 নম্বৰখন হৈছে মিজোৰাম, 5 নম্বৰখন হৈছে ত্ৰিপুৰা আৰু 6 নম্বৰখন হৈছে মেঘালয়, 7 নম্বৰখন হৈছে পশ্চিম বংগ। এই 7খন ৰাজ্যৰ সৈতে ভাৰতৰ মুঠ প্ৰতিৱেশী ৰাজ্যৰ সৈতে অসমৰ সীমা স্পৰ্শ কৰি আছে। আমি নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ, 3 নম্বৰ। অসমৰ কোনখন ঠাইক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়? উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি অসমৰ কোনখন ঠাইক কোৱা হয়? ইয়াত দিছে তেজপুৰ, গুৱাহাটী, ধুবুৰী, শ্ৰীৰামপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, গুৱাহাটী। গুৱাহাটীক কোৱা হয় উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ। আমি তাৰ পিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যন সুধিছে, বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন? বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শিলচৰ। শিলচৰ হৈছে বৰাক উপত্যকাৰ আটাইতকৈ ডাঙৰ চহৰ। শিলচৰ চহৰখন কাছাৰ জিলাৰ সদৰ আৰু ইয়াক শান্তিৰ চহৰ বুলি কোৱা হয়। কি কোৱা হয়? শান্তিৰ চহৰ। শান্তিৰ চহৰ বুলি কোৱা হয় শিলচৰক। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5টো সুধিছে, ব্ৰহ্মপুত্ৰ প্ৰৱেশ কৰা ইয়াৰ নাম কি আছিল? ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰাৰ সময়ত ইয়াৰ নাম কি আছিল সুধিছে। ইয়াত দিছে দিহাং বা চিয়াং বুলিও কয়, আৰু অপশ্যন বিত দিছে লোহিত, দিবাং, যমুনা। গতিকে ইয়াৰ কোনটো বুলি কোৱা হয় সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, দিহাং। দিহাং বা চিয়াং। এই ব্ৰহ্মপুত্ৰ নদী ভাৰতত প্ৰৱেশ কৰাৰ সময়ত দিহাং বা চিয়াং বুলি কোৱা হয়। যেতিয়া অৰুণাচল প্ৰদেশৰ মাজেৰে দিহাং নামেৰে সোমাই অহাৰ পিছত যেতিয়া লোহিত আৰু দিবাং নদী যোগ হয়, তেতিয়া ইয়াৰ নাম হয় ব্ৰহ্মপুত্ৰ। এইটো মনত ৰাখিবা। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ কোনখন? অসমৰ একমাত্ৰ ৰামচাৰ ছাইট কোনখন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দীপৰ বিল। এইখন হৈছে অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ। এই বিলখন ক'ত আছে? কামৰূপ মহানগৰ জিলাত অৱস্থিত, আৰু এইখন 2002 চনত ৰামচাৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিলে। চনটো মনত ৰাখিবা, 2002 চনত। আমি তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 7টো সুধিছে,
অসমৰ কোনটো অঞ্চল চিমেণ্ট উদ্যোগৰ বাবে আটাইতকৈ বিখ্যাত? চিমেণ্ট উদ্যোগৰ বাবে অসমৰ কোনখন ঠাই আটাইতকৈ বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বোকাজান। এই বোকাজান চিমেণ্ট উদ্যোগৰ বাবে আটাইতকৈ বিখ্যাত। বোকাজান কাৰ্বি আংলং জিলাত আছে বোকাজান, আৰু ইয়াৰ ওচৰতে থকা চূণশিলৰ খনিৰ বাবে ইয়াৰ চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল। ওচৰতে যিহেতু চূণশিলৰ খনি আছিল, সেই খনিৰ বাবে ইয়াতে চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিলে। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ ৮ নম্বৰ কুৱেশ্যন। ৮টো সুধিছে অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত অৱস্থিত? এইটো পাৰিব চাগে, অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে? ইয়াত দিছে নামৰূপ, বোকাজান, মৰাণ, জাগিৰোড। এইটো তোমালোকৰ বাবে ৰাখিছোঁ, এইটো উত্তৰ কি হয় সকলোৱে জনাবা। এনেদৰে লিখিবা ৮ নম্বৰ প্ৰশ্নৰ উত্তৰ অপশ্যন এ, বি, চি, ডি নে কি হয়, তোমালোকে সেই উত্তৰটো কমেণ্ট কৰি জনাবা। আমি নেক্সট ৯ নম্বৰ কুৱেশ্যন। অসমৰ বিখ্যাত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? কেতিয়া স্থাপন কৰা হৈছিলে? এইটো ক'ত আছে সকলোৱে জনা চাগে। টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? যোৰহাটত আছে। আৰু এই গৱেষণা কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল সেইটো সুধিছে। গতিকে অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1911 চনত। 1911 চনত টোকোলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিলে। এইটো জানাই ক'ত আছে? যোৰহাটত আছে, আৰু এই বিশ্বৰ আটাইতকৈ পুৰণি চাহ গৱেষণা কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম হয় এই টোকোলাই চাহ গৱেষণা কেন্দ্ৰ। আমি তাৰপিছৰ 10 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 10 নম্বৰ কুৱেশ্যন সুধিছে তেজপুৰ আৰু নগাঁওক সংযোগ কৰা কলীয়াভোমোৰা সেতু কোনখন নদীৰ ওপৰত নিৰ্মিত? যি তেজপুৰ আৰু নগাঁওক সংযোগ কৰা কলীয়াভোমোৰা সেতু, এইখন কোন নদীৰ ওপৰত অৱস্থিত সুধিছে নিৰ্মিত? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত। তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছা কমেণ্ট কৰিবা। যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তাৰপিছত 11 নম্বৰ কুৱেশ্যন। এইটো সুধিছে অসমত সৰ্বপ্ৰথম ৰেল যাতায়াত কেতিয়া আৰম্ভ হৈছিল? অসমত সৰ্বপ্ৰথম ৰেল যাতায়াত কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1882 চনত। 1882 চনত অসমত সৰ্বপ্ৰথম ৰেল যাতায়াত আৰম্ভ হৈছিলে। ক'ৰ পৰা? ডিব্ৰুগড় মোহনামুখৰ পৰা জয়পুৰলৈ চলিছিলে এই ৰেল চলাচল প্ৰথম, আৰু চাহ আৰু কয়লা কঢ়িয়াবৰ বাবে ব্ৰিটিছে ৰেলপথ প্ৰথম বহুৱাইছিলে। আমি তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 12 নম্বৰ কুৱেশ্যন সুধিছে অসমৰ উত্তৰে কোনখন ৰাজ্য অৱস্থিত? অসমৰ উত্তৰে কোনখন ৰাজ্য অৱস্থিত? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। অসমৰ উত্তৰে কোনখন ৰাজ্য আছে? অৰুণাচল প্ৰদেশ আছে। উত্তৰে থকা উত্তৰে আছে অৰুণাচল প্ৰদেশ, আৰু আছে ভূটান। তাৰপিছত দক্ষিণে আছে মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম। মিজোৰাম আছে, আৰু পূব দিশত আছে, মই যিহেতু ইয়াত লিখিবলৈ ঠাই নাই কাৰণে কমকৈ শ্বৰ্ট ফৰ্মত লিখি দিছোঁ। পূব দিশত আছে অৰুণাচল প্ৰদেশে আছে, আৰু নাগালেণ্ড আছে, তাৰপিছত আছে মণিপুৰ। তাৰপিছত পশ্চিম দিশত আছে পশ্চিম বংগ আৰু বাংলাদেশ। বিডি বুলি দিছোঁ বাংলাদেশ। উত্তৰ দিশত আছে অৰুণাচল প্ৰদেশ আৰু ভূটান, দক্ষিণ দিশত আছে মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, পূব দিশত আছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, আৰু পশ্চিম দিশত আছে পশ্চিম বংগ আৰু বাংলাদেশ। এইকেইটা মনত ৰাখিবা। আমি তাৰপিছত 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 13টো সুধিছে অসমৰ কোনখন জিলা বাংলাদেশৰ সৈতে সীমান্ত ভাগ কৰে? অসমৰ কোনখন জিলাই বাংলাদেশৰ সৈতে সীমান্ত ভাগ কৰে সুধিছে। ইয়াৰ অপশ্যন দিছে ধুবুৰী, যোৰহাট, বিশ্বনাথ, শোণিতপুৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধুবুৰী। অসমৰ 4খন জিলাই বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ কৰে। সেই
জিলাকেইখন মনত ৰাখিবা তোমালোকে। প্ৰথমখন হৈছে ধুবুৰী জানিলে, তাৰপিছত আছে দক্ষিণ শালমাৰা মানকাছাৰ এই দুখন, তাৰপিছত আছে কৰিমগঞ্জ এইখনে শ্বেয়াৰ কৰে, আৰু আছে কাছাৰ জিলা। এই চাৰিখন জিলাই অসমৰ চাৰিখন জিলাই বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে। কোন ধুবুৰী, দক্ষিণ শালমাৰা মানকাছাৰ, তাৰপিছত কৰিমগঞ্জ আৰু কাছাৰ জিলা। আমি নেক্সট 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। এইটো সুধিছে অসমৰ আটাইতকৈ দীঘল উপনদী কোনখন? অসমৰ আটাইতকৈ দীঘল উপনদীৰ নামৰ কথা সুধিছে কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সোৱণশিৰি। সোৱণশিৰি হৈছে অসমৰ আটাইতকৈ দীঘল উপনদী। অসমৰ মাজেৰে বৈ যোৱা এই ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল আৰু বৃহত্তম উপনদীখনেই হৈছে কোনখন? সোৱণশিৰি। তাৰপিছত আহিছো আমি 15 নম্বৰ কুৱেশ্যনটোলৈ। 15টো সুধিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অসম ভূটান সীমান্তত অৱস্থিত? অসম ভূটান সীমান্তত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত সুধিছে। ইয়াত দিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখন অসম ভূটান সীমান্তত অৱস্থিত। আজি এইকেইটা আমি 15টা কুৱেশ্যন লৈ আহিছিলো। 15টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছা সকলোৱে কমেণ্ট কৰি জনাবা। নেক্সট পাৰ্ট তোমালোকক কিহৰ ওপৰত লাগে সকলোৱে কমেণ্ট কৰিবা। যদি মেথছ লাগে আমি মেথছ আনিবলৈ অলপ চেষ্টা কৰিম, যিহেতু মই এনেদৰে বনাওঁ ইয়াত মেথছৰ বাবে অলপ দিগদাৰ হয়, তথাপিতো আনিবলৈ চেষ্টা কৰিম। গতিকে কিহৰ ওপৰত লাগে সকলোৱে কমেণ্ট কৰিবা। ইয়াৰ সেই পিডিএফটো আমি টেলিগ্ৰামত দি দিম। টেলিগ্ৰামত ষ্টাডি উইথ পবিত্ৰ বুলি চাৰ্চ কৰিবা বা ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম লিংকটো দি দিম, সকলো তাত জইন হৈ ল'বা, তাতে পিডিএফটো পাই যাবা। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।